আমাৰ যেতিয়া বঙাইগাঁও জিলাত অনুষ্ঠিত হ'ব 24 তাৰিখৰ ৰাতিপুৱাৰ পৰা আবেলিলৈকে আমাৰ বঙাইগাঁও জিলাত অনুষ্ঠিত হ'ব। আৰম্ভণি হ'ব আমাৰ বঙাইগাঁও জিলাখনৰ জানে ৰাঙাপানী জিপিত আৰম্ভ হৈ পেলাই আমি তাতে এটা পথ সভাৰ এটা আয়োজন, ষ্ট্ৰীট মিটিং বুলি কয় যিটো পথ সভা, তাৰ আয়োজন আছে। পৰৱৰ্তী যাত্ৰাৰ ইফালে আমাৰ বিভিন্ন ঠাইত হয়তো বিভিন্নজনে অভিবাদন জনাব। লেংটিচিঙা পিয়াৰ বাজাৰে কওক, অভয়াপুৰী আমাৰ ৰাজীৱ ভৱনে কওক, আৰু আমি বিশেষকৈ এটা লাঞ্চ ব্ৰেক ৰখা হৈছে আমাৰ উত্তৰ শালমাৰাত। আৰু উত্তৰ শালমাৰাত হয়তো সকলো কথাখিনি সম্ভাৱ্যত আছে, তাৰমানে AICCয়ে কণ্ট্ৰল কৰি আছে। আমাৰ ফালৰ পৰা প্ৰস্তাৱ দিয়া হৈছে। আমাৰ নৰ্থ শালমাৰাত যিটো বীৰ চিলাৰায়ৰ মানে যিটো প্ৰতিমূৰ্তি আছে তাতে হয়তো মাল্যাৰ্পণ কৰা হ'ব। খগৰপুৰত এটা পথ সভা কৰা হ'ব। এনেকুৱা আমি আৰু এই যাত্ৰা কিন্তু এইবাৰৰ যাত্ৰাটো কিন্তু পদযাত্ৰা নহয়, এইবাৰৰ যাত্ৰাটো গাড়ীৰ দ্বাৰা সম্পন্ন হ'ব। আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই এটা বিশেষ ধৰণৰ বাছত তেখেতে থাকিব আৰু তাৰ পৰাই ৰাইজৰ অভিবাদন গ্ৰহণ কৰিব বা ৰাইজলৈ উদ্দেশ্যি য'ত যি ক'ব লাগে তেখেতে কৈ যাব। এইখিনি আমাৰ জিলাখনৰ মাজেৰে ৰাঙাপানীৰ পৰা আৰম্ভ কৰি খগৰপুৰ নিত্য বজাৰলৈকে আমাৰ জিলাখনত কাভাৰ হ'ব। মানে ষ্টেট হাইৱে নাম্বাৰ 2 আৰু আগৰ যি NH 31 এইটো কাভাৰ কৰি ধুবুৰী ডিষ্ট্ৰিক্টত সোমাব। 24 তাৰিখৰ আবেলিৰ ফালে মানে ধুবুৰী ডিষ্ট্ৰিক্টত সোমাব আৰু তাৰ পৰা তেওঁলোকে হয়তো আপোনালোকক জানিবলৈ দিব কেনেকৈ সেইফালে হ'ব। আৰু অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী